নমস্কাৰ মোৰ মৰমৰ পিতৃ মাতৃ আৰু লগতে চাই থকা মোৰ বন্ধু বান্ধৱসকল। আপোনালোকে যদি মিঠালাওৰ গছ ৰুই পেলাই খেতি কৰিব বিচাৰে তেনেহ'লে আগতে মাটি খান্দি ধুনীয়াকৈ গোবৰৰ সাৰ আৰু অকণমান বালি মিহলাই লওক। তাৰপিছত তাত ধুনীয়াকৈ বীজ লগাই দিয়ক। তাৰপিছত চাব ইমান ধুনীয়াকৈ পাত ডাঙৰ হৈ উঠি আহিব আৰু যেতিয়া ইয়াত পাত বৰ ডাঙৰ হ'ব আৰু গছ বৰ ডাঙৰ হৈ আহিব তেতিয়া তাৰ আগটো ছিঙি আপোনালোকে ৰান্ধি খাবও পাৰে নাইবা ছিঙি পেলাবও পাৰে। তেতিয়াহে ই ধুনীয়াকৈ ফল দিব। আজিলৈ আহিছোঁ, ধন্যবাদ।